শিক্ষক হ'ব বিচৰাসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ কাৰণ আজিৰ এই ভিডিঅ'টোত এটা ভাল খবৰ আৰু এটা বেয়া খবৰ দিব বিচাৰিছোঁ ভাল খবৰটো হৈছে যে অতি শীঘ্ৰেই অসম চৰকাৰে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিজ্ঞাপন প্ৰকাশ কৰিব মেইনলি আপোনাৰ এলপি ইউপিৰ কাৰণে লগতে হাইস্কুল হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে টেটকাম ৰিক্ৰুটমেণ্টৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ হ'বলৈ গৈ আছে অতি সোনকালে 2 দিনৰ ভিতৰত প্ৰকাশ পাব সো এইটো সঁচাকৈ আমাৰ কাৰণে বহুতে ভাল খবৰ আৰু লগতে আপোনালোকৰ কাৰণে বেয়া খবৰটো মই দিব বিচাৰিছোঁ যে বেয়া খবৰ হৈছে যে ইতিমধ্যে যি এপ্লাই কৰা কেণ্ডিডেট আছিলে এলপিপিৰ কাৰণে 5550টা পদৰ বিপৰীতে ইয়াৰ আবেদন প্ৰক্ৰিয়া যেহেতু ডিসেম্বৰ 2023 আৰম্ভ হৈছিল আৰু ইতিমধ্যে অনলাইন আবেদন প্ৰক্ৰিয়া শেষ হৈছে আৰু সেই আবেদন প্ৰক্ৰিয়াটো আকৌ এবাৰ ৰিঅপেন হ'বলৈ গৈ আছে কথাটো হৈছে কিছু সংখ্যক পদ ইয়াৰ লগত সংযুক্ত কৰা হ'ব আৰু পোৰ্টেলসমূহ আকৌ এবাৰ মুকলি কৰি দিব বুলি শিক্ষামন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সংবাদ মেলযোগে মন্তব্য কৰিছে সো মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে সবিশেষ জনাব বিচাৰিছোঁ লগতে শিক্ষামন্ত্ৰী ডাঙৰীয়া মন্তব্যসমূহ আপোনালোকক শুনাব বিচাৰিছোঁ প্ৰথমে আপোনালোকে তেখেতৰ মন্তব্য শুনি লওক তেতিয়া বিজ্ঞাপন দিয়াৰ সেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ মাজতে আমাৰ নিৰ্বাচন আহি গ'ল নিৰ্বাচনটো প্ৰত্যেক বছৰে নাহে গতিকে যি বছৰ নিৰ্বাচন আহে মডেল কোড অফ কণ্ডাক্টৰ কাৰণে আমাৰ বহুত কাম পিছুৱাই যায় গতিকে মডেল কোড অফ কণ্ডাক্টৰ কামৰ কণ্ডাক্টৰ কাৰণে কোড অফ কণ্ডাক্টৰ কাৰণে এই এলপি ইউপিৰ বাছনি প্ৰক্ৰিয়াটো পিছুৱাই গৈছিলে ইয়াত আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ইয়াৰ ফিজিকেল ভেৰিফিকেশ্যন খুব সোনকালে আৰম্ভ হ'ব কিন্তু ইতিমধ্যে আমি নতুনকৈ কিছু পদ খালি কিছু নহয় যথেষ্ট সংখ্যক পদ খালি হৈছে আৰু চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা খালি পদৰ বিজ্ঞাপন দিওঁতে আমি প্ৰস্পেক্টিভলি খালি হ'বলগীয়া পদসমূহৰো আমি বিজ্ঞাপন দিম অৰ্থাৎ 31 মাৰ্চত 2025ত আমাৰ এলপি ইউপি আৰু সেকেন্ডাৰী গোটেইখিনি মিলাই প্ৰায় 8,500 পোষ্ট খালি হৈ যাব 31 মাৰ্চলৈকে গতিকে আমি 31 মাৰ্চলৈকে ৰখি নাথাকি আমি যদি এতিয়াই বিজ্ঞাপন দিওঁ